৭০ নং পথালিপাহাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নং মৰিসুঁতি ১০ নং ৱাৰ্ডৰ ৰাইজৰ মনোনীত প্ৰাৰ্থী অতুল হাজৰিকা নিৰ্বাচনী প্ৰচাৰ তুংগত। ৱাৰ্ডৰ প্ৰত্যেক ঘৰলৈ সমৰ্থকসকলৰ সৈতে গৈ ভোট বিচাৰি ৰাইজৰ কাষত উপস্থিত হৈছে প্ৰাৰ্থী অতুল হাজৰিকা। ৱাৰ্ডৰ ৰাইজেও আশীৰ্বাদ প্ৰদান কৰিছে। কোৰৰ চিহ্ন অতুল হাজৰিকা। আজিও তেওঁ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰি সেৱা লোৱা দেখা গ'ল এইদৰে। আনহাতে উপস্থিত থকা ৰাইজেও তেওঁক বিজয়ী কৰাবলৈ বদ্ধপৰিকৰ হোৱা দেখা গৈছে। দিব নোৱাৰে বুলি তেওঁলোকে কৈ আছে, কিন্তু এইটো মোৰ কথা নহয়। তেওঁলোকে কৈছে যে আমি একো দিব নোৱাৰোঁ, কাৰণ আমি মানে সম্পূৰ্ণ এইখিনি ধাৰা হিমন্তাই কেনেকৈ চলাইছে এইখিনি কথা তেওঁলোকে গম নাপায়। কিন্তু এতিয়া যদি বেলেগ চৰকাৰ আহি যায়, তেতিয়াহ'লে আপোনালোকে সকলো সুবিধাৰ পৰাই বঞ্চিত হৈ যাব। এইটো একদম গৌৰৱ কথা। আজি এই মুহূৰ্তত মানে এই সকলোৱে নিশ্চয় মনত থাকিব, কোনোবা হয়তো 10গৰাকী মনত নাথাকিলেও 80-90গৰাকী নিশ্চয় মনত থাকিব যে সেই সভাখনত, আমি গোট খাই থকা সভাখনত এই মানুহজনে কি কথা কৈছিলে। আপোনালোকে লিখি ৰাখক। যদি বেলেগ চৰকাৰ আহে আপোনালোকে এই সুবিধাৰ পৰা বঞ্চিত হ'ব নে নহ'ব, তেতিয়া আপোনালোকে মোক এই কথাষাৰ ক'ব, যদি আমি জীয়াই থাকোঁ। আৰু গতিকে আমি আশা ৰাখিছোঁ। নিৰ্বাচন কৰিছিলে আৰু কৈছিলে যে আমি এইজন মানুহ এতিয়া আমি লগে ভাগে সমৰ্থন দিম। সেইমৰ্মে আজি বতৰটো নেওচি আপোনাৰ সবে আজি আমাৰ গাঁৱত যি ধৰণে পদাপন কৰিলে, আশা ৰাখিছোঁ নিশ্চয় আমাৰ কিবা এটা হ'ব বুলি আশা কৰিছোঁ। আৰু এটা আগবঢ়াই জনাইছোঁ, ইয়াত বহুত চক্ৰ জড়িত হৈ আছে, যিবিলাক চক্ৰই হয়তো আপোনালোকক আৰু 2-এদিনৰ ভিতৰতে হাতৰ মুঠিত 100-500-1000 টকা সোমোৱাই দি আপোনালোকৰ মৰমৰ যিটো বিজেপি ভোট, সেইটো হয়তো কিনিবলৈ চেষ্টা কৰিব পাৰে। আপোনালোক এক হওক, সমাজখন যাতে এটা নৰকত বহিব পৰাকৈ যেনেকৈ আপোনালোকে আমাক আশীৰ্বাদ দি আছে, ঠিক সেইমতে আমাৰ যি চিম্বল, যি চিহ্ন কোৰৰ চিহ্ন, সেই কোৰৰ চিহ্ন আমি নিজেই চিনাক্ত কৰা নাছিলোঁ। আপোনালোকৰ উন্নতি গাঁৱৰ বয়োজ্যেষ্ঠ মনত উঠি তুলি লওক। এইখন চবৰাতিক আশীৰ্বাদ লৈ সুধিছিল। আমাৰ খোৱাদো আছে, খোৱাদো সুধিছিল। আমাৰ যুৱকামী বৰুৱা আছে, তেখেতক সুধিছিল। সকলো উপদেশ মানে আমি কোৰখনকে চিম্বল হিচাপে লৈছোঁ। আজি ৰঙতি গাঁৱত দেখিছে মহিলাসকল দুই-চাৰিজন মানুহে প্ৰতিবন্ধক দিছে, তাকো নেওচি আপোনালোক আমাৰ মাজলৈ আহিছে। সেয়ে হৈ আপুনি 2 তাৰিখে যি আমাৰ ভোট যুদ্ধ, সেই ভোট যুদ্ধত যাতে আপোনালোকৰ বহুমূলীয়া ভোটটো আমাৰ কোৰৰ চিহ্নত দি আপোনালোকৰ আশীৰ্বাদ কৰিবৰ কাৰণে আমি এগৰাকী বোৱাৰী আশীৰ্বাদ বিচাৰিছোঁ।